মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ গোমতৰ নামত কেলেংকাৰী কৰা বিজেপিৰ মন্ত্ৰী বিধায়কক প্ৰায়শ্চিত্ত কৰাৰ দাবী গৰু কেলেংকাৰীৰ বিৰুদ্ধে এছআইটিৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনাইছে কংগ্ৰেছে এই যে গিৰগাঁও যেটো স্ক্যান্ডাল এই যিখিনি আপোনাৰ দুগ্ধৰ বিপ্লৱৰ এটা সূচনা কৰিবলৈ গৈ তেওঁলোকে আজি তেওঁলোকৰ নিজৰ মন্ত্ৰীসকলৰ নিজৰ সভাপতিৰ আপোনাৰ দলৰ সভাপতিৰ পৰিবাৰসকলৰ এই গোটেই তেওঁলোকৰ নিজৰ আত্মীয়সকলৰ মাজত ইভিন আমি দেখিছোঁ যে আপোনাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকৰ পৰিবাৰৰ নামত তেওঁলোকৰ মানে পৰিয়ালৰ নামত তেওঁলোকে এই ধৰণে সাবসিডি দিছে ইতিমধ্যে আমি দেখিছিলোঁ যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ নামত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰেও 10 কোটি টকাৰ আপোনাৰ সাবসিডি লৈছে আজি আপোনাৰ এই 1250 টকা আপোনাৰ এই আমাৰ মহিলাসকলক দি তেওঁলোকক যেটো আপোনাৰ লাখ টকাৰ আপোনাৰ যে সপোন দেখুৱাইছে মহিলাসকলক তাৰ বিপৰীতে ঘৰতে বহি এই সকল মহিলাক এই ধনী এই মন্ত্ৰীসকলৰ এই ডাঙৰ চাকৰিয়ালসকলৰ পৰিবাৰসকলক আপোনাৰ এই 50 লাখ টকীয়া সাবসিডি দি আজি যেটো স্ক্যাম সৃষ্টি হৈছে এই স্ক্যামত প্ৰত্যেকজন মন্ত্ৰী ইয়াত ইনভলভ জয়ন্ত বল্লভবৰুৱাই হওক বা আপোনাৰ আন যিকোনো ইভিন আপোনাৰ ইয়াত যেটো দলৰ তেওঁলোকৰ যেটো সভাপতি শইকীয়া ডাঙৰীয়া এমপি তেখেতো ইয়াত ইনভলভ হৈ আছে গতিকে তেওঁলোকে আমি ধিক্কাৰ জনাইছোঁ যে তেওঁলোকে অসমৰ স্বাৰ্থত কাম নকৰি তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কাম কৰি পেলাই অসমৰ উন্নয়নক